শুভেচ্ছা জনাইছো আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু দুনিয়াৰ অঞ্চলৰ কথা কি একমাত্ৰ লাভ এটা জ্ঞাপন কৰিছো আহি বহি বহুত ভাল লাগিছে আপোনালোকে সকলোৱে ভালে আছেনে পিছফালে ভালে আছেনে বিভিন্ন চাইডৰ কথা আজি আমাৰ লগত সকলোৱে সহযোগ কৰিবনে নাই নাচিবনে নাই বলো টিপিৰ দাপাৰ পানী পৰিলে মাথাত লং জাপি সমগ্ৰ অসমে ঘূৰি ফুৰিলে নেদেখা কথা জয়ৰামপুৰৰ নিচিনা আপি মোক আমাৰ অকেলাই কিবা গামছা পিন্ধাই দিলে দেখোন ভাল লাগিছে নে নাই গামছা আমরা সেখানে গেলে জানে অজ্ঞান ক্লাব বুঝি না বস্তু আমি আর অজ্ঞান বলি হলে অজ্ঞান না পাই না তারপর অজ্ঞানটা অসলতে আছে এবার আমি অজ্ঞানটা বলছ না বিচাৰিছো এবার রাজ্যের লগত চিনি করাই দিও অজ্ঞানটা এয়া আমার অজ্ঞানটা মরমতে অজ্ঞানটা বলে নাম দিছিল আৰু অকণাই আমাক আহি পোৱাৰ পিছৰ পৰা গাড়ী লৈ কিনে আনিছে যি আমাক সুবিধা দৰকাৰ এইখিনি আমাক কৰি দিছে খোৱা লোৱা থকাৰ পৰা আদি কৰি এতিয়ালৈকে আমাক ল'ব কৈছে তাৰ ঘৰত ৰাখিছে গামছাও কিনে দিছে গতিকে অকণাক ধন্যবাদ জনাবই লাগিব বহুত বহুত ধন্যবাদ জনাইছো আৰু এইখিনিতে কমিটিৰ অধ্যক্ষসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে কণ্টেক্ট কৰিছিল যাৰ কাৰণে আজি মঞ্চত মই আহিবলৈ পাইছো তেখেত হ'ল বিনয় হেতম আছে নেকি ওচৰত বিনয় দা বিনয় দা ওচৰত আছে নেকি এবাৰ বিনয় দাক মঞ্চত বিচাৰিছো আমাৰ বিনয় দা আজি ৰাতিপুৱা অহাৰ লগে লগে বহুত কাহিনী শুনাইছিল কাহিনীখিনি শুনাম নেকি শুনাম নেকি ৰাইজ বিনয় দাৰ ভয়ে কপা আছে নেকি ওচৰত আছে যদি এবাৰ ঢাকা মচোন বল বিনয় নকয় তো কিন্তু বৌয়ে দিব মছলা ঘৰত যায় তুকো আৰু দাদা মই বহুত কথা কওঁ বিনয় দা অহাৰ লগে লগে বেচাৰা শুনাইছি এদিন বোলে বৌয়ে বিনয় দাৰ বোলে শাহু মাক আহিছিল শাহু মাক অহাৰ পিছত বোলে বিনয় দাই বজাৰ কৰিব গৈছে আৰু বজাৰত বেঙেনা কিনি আনছে বোলে বেচাৰাই বেঙেনাটো বোলে শাহুমাক বোলে এতে বহি আছে বেঙেনাটো বোলে বৌয়ে কাটি আছে বিনয় দা বোলে ওচৰত বহি আছে বিনয় দা ওলাইছে গান গাব পড়ো আমার পুরুষ জাতি হচ্ছে কেঁচা জলকীয়ার নিচিনা না ঘৰত মানে বাহিৰত যিমানে কেঁচা জলকীয়াটো মানে কেনেকা দেখাত বিৰাট খোৱাল আৰু জেদি কিন্তু ঘৰত গৈ বহিলে তাক চাটনি বনাই নি হেৰে এতিয়া আৰু বিনয় পিছে ক'ব নালাগে দেই ক'ব নোৱাৰো মই কাৰণ বিনয় মাতিছে আৰু বিনয় বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু ইমান ধুনীয়াকে আমাক আনাৰ পৰা
ইয়ালৈকে মানে ফোন কৰাৰ পৰা ইয়ালৈকে আহালৈকে ইমান মজাকে আমাক লৈ আনিছে, গতিকে ধন্যবাদ জনাইছোঁ। আৰু আমি কথাৰ মাজে মাজে ধুনীয়া ধুনীয়া মানে খুবীয়া গীতবোৰ পৰিৱেশন কৰিম। প্ৰথমতে এটি পাতি দেখা গীত গাইছোঁ, তাৰপিছত কপাল ফুলি যাব, হয়নে নহয়? এই চাতাত ইমান বেছিমান নালাগে ৰবি বুলি ইমান নিম্ন চাতাত ইমান হাত দিছে নেকি? অৱশ্যে চেঙেৰা চলিৰ বেগা কথা কোনোবা কাৰোবাৰ আপনি গাইবা লৈ যায় না আজিৰ দিনত, ছ'চিয়েল মিডিয়াৰ জামানা, হয়নে নহয়? আজিকালিৰ প্ৰেম হয় মানুহবিলাকৰ অনলাইনত, কিন্তু এটা কথা অনলাইন প্ৰেম মানে বোলে ফটোত দেখিলে ফিদা, সন্মুখত দেখিলে বোলে আলবিদা। কেঁচা সমস্যা সেইকাৰণে আৰু সি দিন বিয়া হ'ব পাৰে, চাদা খোৱা আৰম্ভ কৰি দিব পাৰে এতিয়া মই কোৱা কাৰণে। কিন্তু কি জানানা, আমাৰ একদম তিনিআলিত এইখিনি বয়সতে এইখিনি বয়স হৈ যায়, জান এনেকে কৰি ফোন কৰি কানাবা তোমাক নাপালে মই মৰি যাম বুলি কয়। তোমাৰ কাৰণে মই চব কৰিব পাৰোঁ, কাকো ভৰি নাখাম বুলি কয়। ইপিনে বেটাক ৰাতি পিছত কৰিব উঠিব কিন্তু মাক লাগে। মই আগতে যি লেভেল দিছিলোঁ তোমাক এনেকে কাকো ভৰি নাখাম, ৰাতি পেচাব কৰিব উঠিব মাক নালাগে বুলি কৈছিলোঁ, কিন্তু ৰাতি মনে মনে চুলিত পেচাব কৰিছোঁ। তথাপি পাৰিলে তুমি মোক এৰি দিলি। পেচাব ৰাখাই ৰাতি 12টা বজালৈকে কথা পাতি নিয়ে কি হ'ল? বিয়াতো নহ'ল, পিছত কিডনিত পাথৰেই হ'ল। সেইকাৰণে মই কম চেঙেৰা মাথা, যাৰ লগতে তুমি ৰাতি 12টা বজালৈকে কথা পাতিবা তাই তোমাৰ জীৱনত 12 বজাতে গুচি যাব বুলি। সেই বুলি চিন্তি বিলাও মানে নাভাববা যে চেঙেৰাগিলা কম বুলি কিনে, সিহঁতৰ কম বস্তু নহয়। স্কুল কলেজত প্ৰেম কৰি কিনে আমাৰ এনেকুৱা লাগে না যে তাই মোৰ জীৱনসংগী হ'ব, সিয়ে মোৰ জীৱনসংগী হ'ব, একো নাই। এই ভাড়া ঘৰত থাকি নাৰিকল পুলি ৰোৱা আৰু স্কুল কলেজত প্ৰেম কৰা দুটা একেই কথা। প্ৰতিফলন তুমি যিমানে নকৰা কিয় তুমি ফল বেলেগে খাই পায়। তাৰে হাইছে অলপ জোৰকে মাৰিবি, নহ'লে মোক মাৰি আছে, চাদা মাৰি আছে, এটা তালি মাৰি আছে, কেনেকে গম পাম? এনেকে চুলে পাগি তোৰ নাম্বাৰ তুমি লাগে মোক। মোৰ 5 নম্বৰ মাত্ৰ ব্লাউজৰ নাম্বাৰ 5 নম্বৰ। মোবাইল নাম্বাৰটো দি কিয় লাগে? ৰাতি ভয় লাগিলে পেচাব কৰিব ধৰিলে ভিডিঅ' কৰি ল'ব। ইমান ষ্টাইল কৰি আহিছোঁ, ইমান গামছা পিন্ধি আছোঁ, হাজং ড্ৰেছ পিন্ধি আছোঁ, ভয় লাগে নাই? তাকেতো অলপমান হেণ্ডচাম লাগক বুলি এবাৰ ভুলতে কৈ দিয়া না আই লাভ ইউ বুলি। আই লাভ ইউ নকওঁ, অলপ বেলেগকে কওঁ। কেনেকে? ঐ ল'ৰা, জীৱনতো দেখা নাই মই তোৰ নিচিনা আপা। এইকেইটা কি আপা নহয় নেকি? তাহাঁতৰ কি 4 ঠেং আছে নেকি? না লিটু আছে পিছফালে? তাহাক বেলেগকে ভাল লাগছে আৰু তোক বেলেগকে। ইফালে হবা দি আৰে প্ৰগ্ৰেমৰ পৰা যাওঁ পিছত নাপাম ন, বিচাৰ কৈছো ৰাহা। মানে মই তোকে ক'ব খুজিছো, ঐ ল'ৰা, জীৱনতো দেখা নাই মই তোৰ নিচিনা আপা। বাৰে টানটাকে কৈ থাকা, কেনেকে আপা? কালা বগা ফাকৰা, কেনেকে আপা দেখা নাই তোৰ জীৱনত? মোক ক'ব দিবি না, তই আধাতে শেষ কৰি দিবি। ঐ ল'ৰা, জীৱনতো দেখা নাই মই তোৰ নিচিনা আপা। হবা নেকি মোৰ ল'ৰা ছোৱালীৰ পাপা? কি হ'ল? দে উত্তৰটো দি।
খোৱাটো দূৰৰে কথা মই নামেই ভাবিলো আপা আপি কি নাম ভাবলে বেটা হলে পেণ্ডেল বিটি হলে পেণ্ডেলি এই স্বভাৱৰ কাৰণে তোক মই ভাল নাপাওঁ ওপৰত দেখি চাই গৈছে কমচে কম ভাবছো মই জোন তাৰা এনেকা টাইপৰ নাম ৰাখো অলপ ভাল লগা হেন অলুৱাই নাই কি ওলোৱা নাই আকাশত কি হলে অ আচ্ছা দে আকাশত দেখা পাইছা আকাশ কি এনেকা নাম ৰাখব পাৰি আকাশো দেখা পোৱা নাই চব কালা কালা হৈ আছে তেনেহ'লে লাইট দেখছা ফেক দেখছা এইগিলা নাম দি অডিয়েন্স দেখছা 10টা মান বাঢ়াই কেনে ঘৰতে প্ৰগ্ৰাম পা আপি হলে লাইটি আপা হলে লাইটাৰ হ'ব লাইটা কেতিয়াবা চিগাৰেট খাব মন গ'লে তাপলাই দিম চলি উঠিব মাথা নষ্ট হয় এইকাৰণে মই তাৰ লগত নুঘূৰাই কৰিছো মানে এগ্ৰিমেণ্টত কি হৈছে নাম্বাৰটো দি যা তাৰপিছত জাগত যাই থাকা মই ধেমাজিৰ পৰা নাজানো জয়ৰামপুৰ পৰা নিদো মই ইমান সহজ কৰি ভাবছা তোমাৰ নাম্বাৰটো কলেজ